গুৱাহাটী মেডিকেল কলেজত 1000 বিছনাযুক্ত আমি এখন প্ৰসূতি আৰু শিশুৰ কাৰণে চিকিৎসালয় নিৰ্মাণ কৰি আছিলোঁ। কাৰণ বৰ্তমানৰ যিখন প্ৰসূতি আৰু শিশুৰ চিকিৎসাৰ যিখিনি স্থান আছে সেইখিনি পৰ্যাপ্ত নহয় আৰু বহু সময়ত প্ৰসূতি মাতৃসকলে মাটিটো তেওঁলোকে শুই থাকিব লাগে আৰু কেতিয়াবা নৱজাতক শিশু একেটা বেবী ৱাৰ্মাৰতে 2-3টালৈকে বেবী আমি ৰাখিব লাগে। ইয়াৰ ফলত হস্পিটালত আমি ক'ব নোৱাৰাকৈ কেতিয়াবা শিশুৰ মৃত্যুৰ হাৰো বাঢ়ি যায়। এই দুইটা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মেডিকেল কলেজত আমি এই নতুন মাতৃ আৰু শিশুৰ চিকিৎসালয় এখন আমি বনোৱাৰ কাম হাতত লৈছিলোঁ। 375 কোটি টকা ব্যয়েৰে ইয়াৰ প্ৰায় 70% নিৰ্মাণৰ কাম শেষ হৈছে। 2025 চনৰ এপ্ৰিল মাহত যাতে এই চিকিৎসালয়খন আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰজেক্টটো আজি মই চাবৰ কাৰণে আহিছিলোঁ। ইয়াৰ উপৰিও মেডিকেলত মই 1 ঘণ্টামান থাকিম। আমাৰ পেচেণ্টসকলে কি সুবিধা পাই আছে, কি সুবিধা পোৱা নাই। ইলেকশ্যনৰ মাজত প্ৰায় 3-4 মাহ সময় আমি এই প্ৰক্ৰিয়াবিলাকৰ পৰা অলপ দূৰত আছিলোঁ। গতিকে সেইখিনিও আমি ভাল কৰি চাম আৰু অহা কালি বা পৰহি আমাৰ গুৱাহাটীত আমি 2খন নতুন আৰু হস্পিটেল বনাই আছোঁ। এখন হ'ল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, আনখন হ'ল মহেন্দ্ৰ মোহন চৌধুৰী ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। সেই হস্পিটেল দুখনো অহা কালি পৰহি মই যেতিয়াই সময় পাওঁ তেতিয়াই চাব যাম। মূল লক্ষ্যটো হ'ল যাতে চিকিৎসাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে যাতে কোনো অসুবিধা ভোগ কৰিব নালাগে, আমি পৰ্যাপ্ত সুবিধা আমি সৃষ্টি কৰিব পাৰোঁ। গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পিটেলখনে ৰাইজক বহুত সহায় কৰিব পাৰিছে। আমাৰ কাৰ্ডিঅ'লজি আৰু নিউৰলজিৰ ওপৰত আমি যিটো CN চেণ্টাৰ হিচাপে কৰিছিলোঁ তাৰ পৰাও মানুহ উপকৃত হৈছে। এতিয়া এই মাদাৰ এণ্ড চাইল্ড হস্পিটেলখন সম্পূৰ্ণভাৱে পৃথক হৈ গ'লে ইয়াৰ পৰা মাতৃ আৰু শিশু আমাৰ বহুত তেওঁলোকে সুবিধা লাভ কৰিব পাৰিব। এই হস্পিটেলখন হৈ গ'লে পুৰণা মেডিকেল কলেজত বেচিকেলি মাত্ৰ 3টা ডিপাৰ্টমেণ্ট থাকি যাব, চাৰ্জাৰী, মেডিচিন আৰু অৰ্থপেডিক্স। বাকী গোটেইবোৰ ডিপাৰ্টমেণ্ট আমাৰ নতুন ৰাস্তাৰ নতুনফালে আহি যাব। ইয়াৰ ফলত মেডিকেল কলেজত অহা লোকৰো এটা বিতৰণ হ'ব। তাৰ ফলত যি আমাৰ ইনফেকশ্যন আদি হয় তাৰ ওপৰতো আমি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি মই আশা কৰোঁ। ৰেল দুৰ্ঘটনা মই ৰাতিপুৱা অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আমি চেষ্টা কৰি আছোঁ যে দুৰ্ঘটনাত পতিত কোনোবা ব্যক্তি অসমৰ পৰা আছে নেকি। নিহত ব্যক্তিসকলৰ নাম আৰু দুৰ্ঘটনাত আহত হোৱা ব্যক্তিসকলৰ নাম এতিয়ালৈকে তেওঁলোকে আনুষ্ঠানিকভাৱে দিয়া নাছিল। মুখ্য সচিবে গোটেই বস্তুটো চাই আছে। অসমৰ যদি কোনো ব্যক্তি আছে আমি তেওঁলোকক উন্নত চিকিৎসা আৰু ঘৰলৈ উভতাই অনাৰ আমি ব্যৱস্থা কৰিম। মই চাই আছোঁ আৰু গোটেই অসমতে মই বিভিন্ন প্ৰকল্প অহা 2-1 মাহত চাব যাম। আপোনালোকে দেখি পাব এই গোটেই প্ৰকল্পবিলাক আমি 2025ত শেষ কৰিম। আৰু এনেকুৱা প্ৰকল্প গোটেই যদি অসমত আমি চাব যাওঁ প্ৰায় 35,000 crores কাম চলি আছে। এটা দুটা নহয়। যেনেকৈ কালি মই ইয়াতে জিলা উপায়ুক্তৰ কাৰ্যালয় চাব গৈছোঁ। এতিয়া মানুহে এইটো ক'ব পাৰে গুৱাহাটীত হৈ আছে। এইটো গুৱাহাটীত হোৱা নাই, 12খন জিলাত হৈ আছে। তেনেকৈ মেডিকেল কলেজ হয়তো হ'ব পাৰে যে গুৱাহাটীত চালে, তেনেকুৱা নহয়। বহুত কাম চলি আছে। মেডিকেল কলেজৰে আমাৰ প্ৰায় আৰু 11খনৰ কাম চলি আছে। গতিকে যিমানবোৰ আমি এইকেইদিন চেষ্টা কৰি আছোঁ যে 2025 ডিচেম্বৰৰ আগত আমি কিমানকেইটা প্ৰকল্প উলিয়াই দিব পাৰোঁ আৰু তেনেকৈ আমি বিত্তৰো ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে লোক নিৰ্মাণ বিভাগক কিমান টকা লাগিব আৰু বিত্ত বিভাগে কিমান টকা দিব পাৰিব, এই দুইটাৰ মাজত যাতে এটা সামঞ্জস্য হয়
সেইকাৰণে মই প্ৰজেক্টবোৰ নিজে চাই আছোঁ। যিবিলাক কমপ্লিশ্যনৰ পৰ্যায়ত আছে তাত বেছি টকা দিব লাগিব, যিবিলাক অলপ শ্ল' আছে তাত কণ্ট্ৰেক্টৰ আদি বদলাব লাগিব। গতিকে আমাৰ লক্ষ্যটো হ'ল যে 2025-ৰ ভিতৰত 2021-ত আমি যিমান প্ৰকল্প আৰম্ভ কৰিছিলোঁ 2025-ত যাতে আমি শেষ কৰিব পাৰোঁ। এইটো 2025-ৰ আগত মহেন্দ্ৰ মোহন চৌধুৰীখন আমি চেছ কৰিব লাগে, কিন্তু এইটো এটা বহুত ডাঙৰ প্ৰকল্প। সেইটো অসমৰ ইতিহাসৰ এটা বহুত ডাঙৰ প্ৰকল্প। গতিকে বিল্ডিং শেষ হোৱাৰ পিছতো তাত ইকুইপমেণ্ট এইটো এটা মোৰ মতেদি মই যোৱা নাই, গ'লে মই গম পাম তাত 2 বছৰ লাগিব। কিন্তু 2025-ৰ ডিচেম্বৰৰ আগতে এটা বিল্ডিংটো উদ্বোধনৰ পৰ্যায়ত আহি যাব। যেনেকৈ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আমি অহা বছৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিম, কাৰণ গুৱাহাটী মেডিকেলৰ সিটো ছাইডত এটা নতুন ভৱন এটা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কিন্তু সেইটো এতিয়াই নহয়, আমাৰ এইটো টেনিউৰত আমি জাষ্ট আৰম্ভ কৰিম। বেছি কাম অহা 5 বছৰত হ'ব। কিন্তু তাত কাম হ'লে আমাক নতুন হস্পিটেল এখন লাগিব, নহ'লে পেচেণ্টৰ দিগদাৰী হ'ব। গতিকে এটা খুব বিজ্ঞানসন্মত পৰিকল্পনাৰে আমি কামখিনি আগুৱাই লৈ গৈ আছোঁ। আপোনাৰ যে নিকা নিযুক্তি হৈছে সকলোৱে প্ৰশংসা কৰিছে, কিন্তু শেহতীয়াকৈ বন সেৱা আইন উলংঘা কৰি 10জনক কৰ্মচাৰী দিয়াৰ এটা অভিযোগ উঠিছে। মই নাজানো, যদি উলংঘা হৈছে আদালতত গ'লে ন্যায় পাই যাব। কোনোবাই যদি উলংঘা কৰে তেওঁতো ফাইনেল অথৰিটি নহয়, তেওঁৰ ওপৰতো কোৰ্ট কাছাৰী আছে। গতিকে কোনেওতো নিজৰ মতে একো কৰিব নোৱাৰে। আৰু ডেফিনেটলি যিজনে কৰিছে তেওঁৰো কিছুমান যুক্তি থাকিব, আৰু যোনে বিৰোধিতা কৰিছে তেওঁৰো যুক্তি থাকিব। গতিকে দুইটা যুক্তি এডমিনিষ্ট্ৰেটিভ ট্ৰিব্যুনেলতো কমপ্লেইন দিব পাৰে, মঞ্চতো কমপ্লেইন দিব পাৰে, বা হাইকোৰ্টতো যাব পাৰে। কিন্তু এতিয়ালৈকে মোৰ হাতত কোনো অভিযোগ নাই। এইকেইটা দিন মই অলপ ৰাজনীতিৰ কথা কমকৈ কওঁ, কাৰণ যদি 4 মাহ ৰাজনীতিৰ কথা পাতোঁতে কামবিলাক শ্ল' হৈ গ'ল। গতিকে এইকেইটা দিন অলপ মোৰ দায়িত্বটো কৰোঁ, কাৰণ এটাতো ৰাজনীতিটো কৰিবই লাগিব। কিন্তু ৰাজনীতি কৰোঁতে যদি মই মুখ্যমন্ত্ৰীৰ দায়িত্বটো অৱহেলা কৰোঁ মানুহে বেয়া পাব। গতিকে এইকেইটা দিন মোক অলপ ৰাইজৰ কাম কাজখিনি কৰিব দিয়ক। যেতিয়া নিৰ্বাচনী আয়োগে দিব তেতিয়াৰ পৰা আমি উপনিৰ্বাচনৰ কথা পাতিম। আৰু উপনিৰ্বাচন হয় বা নহয়, কাৰণ সেইবোৰ পুৰণা সমষ্টিৰ ভিত্তিত হ'ব। যদি ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত কৰে যে পুৰণা সমষ্টিৰ ভিত্তিত ইলেকশ্যন পতা আমাৰ দিগদাৰী, গতিকে আমি উপনিৰ্বাচন নাপাতোঁ, তেনেকুৱাটো হ'ব পাৰে। সেইকাৰণে এতিয়াই জল্পনা কল্পনা কৰাৰ পৰিৱেশ এটা অহা নাই। কেএচিৰ অধ্যক্ষ গোকুল বৰ্মনে দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছে, যিটো আমাৰ হাতত পৰা ৰিপৰ্ট মতে। আৰু দ্বিতীয় বিবাহপাশত আমাৰ হিন্দু মানুহ আবদ্ধ হ'ব নোৱাৰে। গতিকে গোকুল বৰ্মনক আমি ৰিজাইন দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিম, কাৰণ তেওঁ এজন নেতা। গুৱাহাটী মেডিকেল কলেজত 1000 বিচনাযুক্ত আমি এখন প্ৰসূতি আৰু শিশুৰ কাৰণে চিকিৎসালয় নিৰ্মাণ কৰি আছিলোঁ। কাৰণ বৰ্তমানৰ যিখন প্ৰসূতি আৰু শিশুৰ চিকিৎসাৰ যিখিনি স্থান আছে সেইখিনি পৰ্যাপ্ত নহয়। আৰু বহু সময়ত প্ৰসূতি মাতৃসকলে মাটিটো তেওঁলোকে শুই থাকিব লাগে, আৰু কেতিয়াবা নৱজাতক শিশু একেটা বেবী ৱাৰ্মাৰতে 2-3টালৈকে বেবী আমি ৰাখিব লাগে। ইয়াৰ ফলত হস্পিটেলত আমি ক'ব নোৱাৰাকৈ কেতিয়াবা শিশুৰ মৃত্যুৰ হাৰো বাঢ়ি যায়। এই দুইটা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মেডিকেল কলেজত আমি এই নতুন মাতৃ আৰু শিশুৰ চিকিৎসালয় এখন আমি বনোৱাৰ কাম হাতত লৈছিলোঁ। 375 কোটি টকা ব্যয়েৰে ইয়াৰ প্ৰায় 70% নিৰ্মাণৰ কাম শেষ হৈছে। 2025 চনৰ এপ্ৰিল মাহত যাতে এই চিকিৎসালয়খন আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে এই প্ৰজেক্টটো আজি মই চাবৰ কাৰণে আহিছিলোঁ। ইয়াৰ উপৰিও মেডিকেলত মই এঘণ্টামান থাকিম। আমাৰ পেচেণ্টসকলে কি সুবিধা পাই আছে, কি সুবিধা পোৱা নাই। ইলেকশ্যনৰ মাজত প্ৰায় 3-4 মাহ সময় আমি
এই প্ৰক্ৰিয়াবিলাকৰ পৰা অলপ দূৰত আছিলোঁ। গতিকে সেইখিনিও আমি ভাল কৰি চাম। আৰু অহা কালি বা পৰহি আমাৰ গুৱাহাটীত আমি দুখন নতুন আৰু হস্পিটেল বনাই আছোঁ। এখন হ'ল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, আনখন হ'ল মহেন্দ্ৰ মোহন চৌধুৰী ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। সেই হস্পিটেল দুখনো অহা কালি পৰহি মই যেতিয়াই সময় পাওঁ তেতিয়াই চাব যাম। মূল লক্ষ্যটো হ'ল যাতে চিকিৎসাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে যাতে কোনো অসুবিধা ভোগ কৰিব নালাগে, আমি পৰ্যাপ্ত সুবিধা আমি সৃষ্টি কৰিব পাৰোঁ। গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হস্পিটেলখনে ৰাইজক বহুত সহায় কৰিব পাৰিছে। আমাৰ কাৰ্ডিঅ'লজি আৰু নিউৰলজিৰ ওপৰত আমি যিটো CN চেণ্টাৰ হিচাপে কৰিছিলোঁ, তাৰ পৰাও মানুহ উপকৃত হৈছে। এতিয়া এই মাদাৰ এণ্ড চাইল্ড হস্পিটেলখন সম্পূৰ্ণভাৱে পৃথক হৈ গ'লে ইয়াৰ পৰা মাতৃ আৰু শিশু আমাৰ বহুত তেওঁলোকে সুবিধা লাভ কৰিব পাৰিব। এই হস্পিটেলখন হৈ গ'লে পুৰণা মেডিকেল কলেজত বেচিকেলি মাত্ৰ 3টা ডিপাৰ্টমেণ্ট থাকি যাব, চাৰ্জাৰী, মেডিচিন আৰু অৰ্থপেডিক্স। বাকী গোটেইবোৰ ডিপাৰ্টমেণ্ট আমাৰ নতুন ৰাস্তাৰ নতুনফালে আহি যাব। ইয়াৰ ফলত মেডিকেল কলেজত অহা লোকৰো এটা সম বিতৰণ হ'ব। তাৰ ফলত যি আমাৰ ইনফেকশ্যন আদি হয় তাৰ ওপৰতো আমি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি মই আশা কৰোঁ। ৰেল দুৰ্ঘটনা মই ৰাতিপুৱা অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আমি চেষ্টা কৰি আছোঁ যে দুৰ্ঘটনাত পতিত কোনোবা ব্যক্তি অসমৰ পৰা আছে নেকি। নিহত ব্যক্তিসকলৰ নাম আৰু দুৰ্ঘটনাত আহত হোৱা ব্যক্তিসকলৰ নাম এতিয়ালৈকে তেওঁলোকে আনুষ্ঠানিকভাৱে দিয়া নাছিল। মুখ্য সচিবে গোটেই বস্তুটো চাই আছে। অসমৰ যদি কোনো ব্যক্তি আছে, আমি তেওঁলোকক উন্নত চিকিৎসা আৰু ঘৰলৈ উভতাই অনাৰ আমি ব্যৱস্থা কৰিম। স্যাৰ, ঢকুৱাখানা ঘটনাটোৱে কিন্তু বেলেগ ৰহস্যৰ সৃষ্টি কৰিছে। পুলিচে মোক জনোৱা মতে অৱশ্যে আনুষ্ঠানিক ফৰেনচিকৰ কাম চলি আছে। পুলিচৰ অনুসন্ধান মতে সেই মৃতদেহটো সুনীল গগৈ হোৱাৰ সম্ভাৱনা অতিকে কম। এইটো এক প্ৰকাৰ সুনীল গগৈৰ মৃতদেহ নহয় বুলিয়েই ক'ব পাৰি। এনেকুৱা এটা পৰ্যায়ত আমাৰ ইনভেষ্টিগেশ্যনে আহি পাইছে। পুলিচৰ অনুসন্ধান মই বহুত কমেণ্ট দিয়াটো উচিত নহয়, কিন্তু যিখিনি আমি চাই আছোঁ আৰু গোটেই অসমতে মই বিভিন্ন প্ৰকল্প অহা 2 মাহ এমাহত চাব যাম, আপোনালোকে দেখি পাব। এই গোটেই প্ৰকল্পবিলাক আমি 2025ত শেষ কৰিম। আৰু এনেকুৱা প্ৰকল্প গোটেই যদি অসমত আমি চাব যাওঁ, প্ৰায় 35,000 crores কাম চলি আছে। এটা দুটা নহয়। যেনেকৈ কালি মই ইয়াতে জিলা উপায়ুক্তৰ কাৰ্যালয় চাব গৈছোঁ। এতিয়া মানুহে এইটো ক'ব পাৰে গুৱাহাটীত হৈ আছে। এইটো গুৱাহাটীত হোৱা নাই, 12খন জিলাত হৈ আছে। তেনেকৈ মেডিকেল কলেজ হয়তো হ'ব পাৰে যে গুৱাহাটীত চালে, তেনেকুৱা নহয়। বহুত কাম চলি আছে। মেডিকেল কলেজৰে আমাৰ প্ৰায় আৰু 11খনৰ কাম চলি আছে। গতিকে যিমানবোৰ আমি এইকেইদিন চেষ্টা কৰি আছোঁ যে 2025ৰ ডিচেম্বৰৰ আগত আমি কিমানকেইটা প্ৰকল্প উলিয়াই দিব পাৰোঁ, আৰু তেনেকৈ আমি বিত্তৰো ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে লোক নিৰ্মাণ বিভাগক কিমান টকা লাগিব আৰু বিত্ত বিভাগে কিমান টকা দিব পাৰিব, এই দুইটাৰ মাজত যাতে এটা সামঞ্জস্য হয়, সেইকাৰণে মই প্ৰজেক্টবোৰ নিজে চাই আছোঁ। যিবিলাক কমপ্লিশ্যনৰ পৰ্যায়ত আছে তাত বেছি টকা দিব লাগিব, যিবিলাক অলপ শ্ল' আছে তাত কণ্ট্ৰেক্টৰ আদি বদলাব লাগিব। গতিকে আমাৰ লক্ষ্যটো হ'ল যে 2025ৰ ভিতৰত 2021ত আমি যিমান প্ৰকল্প আৰম্ভ কৰিছিলোঁ 2025ত যাতে আমি শেষ কৰিব পাৰোঁ। এইটো 2025ৰ আগত মহেন্দ্ৰ মোহন চৌধুৰীখন আমি চেছ কৰিব লাগে। কিন্তু এইটো এটা বহুত ডাঙৰ প্ৰকল্প। এইটো অসমৰ ইতিহাসৰ এটা বহুত ডাঙৰ প্ৰকল্প। গতিকে বিল্ডিং শেষ হোৱাৰ পিছতো তাত ইকুইপমেণ্ট, এইটো এটা মোৰ মতেদি মই যোৱা নাই, গ'লে মই গম পাম তাত 2 বছৰ লাগিব। কিন্তু 2025ৰ ডিচেম্বৰৰ আগতে এটা বিল্ডিংটো উদ্বোধনৰ পৰ্যায়ত আহি যাব। যেনেকৈ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আমি অহা বছৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিম, কাৰণ গুৱাহাটী মেডিকেলৰ সিটো ছাইডত এটা নতুন ভৱন এটা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কিন্তু সেইটো এতিয়াই নহয়,
আমাৰ এইটো টেনিউৰত আমি জাষ্ট আৰম্ভ কৰিম। বেছি কাম অহা 5 বছৰত হ'ব, কিন্তু তাত কাম হ'লে আমাক নতুন হস্পিটেল এখন লাগিব, নহ'লে পেচেণ্টৰ দিগদাৰী হ'ব। গতিকে এটা খুব বিজ্ঞানসন্মত পৰিকল্পনাৰে আমি কামখিনি আগুৱাই লৈ গৈ আছোঁ। আচ্ছা, আপোনাৰ যে শিক্ষা নিযুক্তি হৈছে সকলোৱে প্ৰশংসা কৰিছে, কিন্তু শেহতীয়াকৈ বন সেৱা আইন উলংঘা কৰি 10জনক কৰ্মচাৰী দিয়াৰ এটা অভিযোগ উঠিছে। মই নাজানো, যদি উলংঘা হৈছে আদালতত গ'লে ন্যায় পাই যাব। কোনোবাই যদি উলংঘা কৰে, তেওঁতো ফাইনেল অথৰিটি নহয়, তেওঁৰ ওপৰতো কোৰ্ট কাছাৰী আছে। গতিকে কোনেওতো নিজৰ মতে একো কৰিব নোৱাৰে, আৰু ডেফিনেটলি যিজনে কৰিছে তেওঁৰো কিছুমান যুক্তি থাকিব, আৰু যোনে বিৰোধিতা কৰিছে তেওঁৰো যুক্তি থাকিব। গতিকে দুইটা যুক্তি এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেলতো কমপ্লেইন দিব পাৰে, মোৰ ওচৰতো কমপ্লেইন দিব পাৰে, বা হাইকোৰ্টতো যাব পাৰে, কিন্তু এতিয়ালৈকে মোৰ হাতত কোনো অভিযোগ নাই। এইকেইটা দিন মই অলপ ৰাজনীতিৰ কথা কমকৈ কওঁ, কাৰণ যদি 4 মাহ ৰাজনীতিৰ কথা পাতোঁতে কামবিলাক শ্ল' হৈ গ'ল। গতিকে এইকেইটা দিন অলপ মোৰ দায়িত্বটো কৰোঁ, কাৰণ এটাতো ৰাজনীতিটো কৰিবই লাগিব, কিন্তু ৰাজনীতি কৰোঁতে যদি মই মুখ্যমন্ত্ৰীৰ দায়িত্বটো অৱহেলা কৰোঁ মানুহে বেয়া পাব। গতিকে এইকেইটা দিন মোক অলপ ৰাইজৰ কাম কাজখিনি কৰিব দিয়ক। যেতিয়া নিৰ্বাচনী আয়োগে দিব, তেতিয়াৰ পৰা আমি উপনিৰ্বাচনৰ কথা পাতিম, আৰু উপনিৰ্বাচন হয় বা নহয়, কাৰণ সেইবোৰ পুৰণা সমষ্টিৰ ভিত্তিত হ'ব। যদি ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত কৰে যে পুৰণা সমষ্টিৰ ভিত্তিত ইলেকশ্যন পতা আমাৰ দিগদাৰী, গতিকে আমি উপনিৰ্বাচন নাপাতোঁ, তেনেকুৱাটো হ'ব পাৰে। সেইকাৰণে এতিয়াই জল্পনা কল্পনা কৰাৰ পৰিৱেশ এটা অহা নাই। KACৰ অধ্যক্ষ গোকুল বৰ্মনে দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছে, যিটো আমাৰ হাতত পৰা ৰিপৰ্ট মতে, আৰু দ্বিতীয় বিবাহপাশত আমাৰ হিন্দু মানুহ আবদ্ধ হ'ব নোৱাৰে। গতিকে গোকুল বৰ্মনক আমি ৰিজাইন দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিম, কাৰণ তেওঁ এজন নেতা।